ৰাজনীতি সোমাবই নালাগে খেলত স্পৰ্টছ চাইডটোত ৰাজনীতি সোমাব নালাগে মই ভাবোঁ বিলাকৰ যে ফাইটিং মই চাই অনুমান কৰিছোঁ তেওঁ প্ৰেক্টিছটো সম্পূৰ্ণ হোৱা নাই আজি অভিৰুচি ক্ৰীড়া দিৱস সমগ্ৰ ৰাজ্যজুৰি পালন প্ৰবীণ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ 87 সংখ্যক উপজাদিন DY 365 তৰফৰ পৰাও উপজাদিনৰ শুভক্ষণত প্ৰবীণ ক্ৰীড়াবিদগৰাকীক লৈ জনাইছোঁ আন্তৰিক শুভকামনা তেওঁ যাতে সুস্বাস্থ্য অধিকাৰী হওক আৰু দীৰ্ঘজীৱী হওক মই বৰ্তমান উপস্থিত আছোঁ প্ৰবীণ ক্ৰীড়াবিদগৰাকীৰ শিৱসাগৰস্থ জয়সাগৰ যিখন নিজা বাসগৃহ সেই বাসগৃহত উপস্থিত আছোঁ তেখেতক প্ৰথমতে মই উপজাদিনৰ বৰ্তা আপোনাক শুভকামনা জনাইছোঁ আপুনি যাতে সুস্বাস্থ্য অধিকাৰী হওক আপুনি দীৰ্ঘজীৱী হওক তাকে আমি কামনা কৰিছোঁ বৰ্তা এই শুভক্ষণত যথেষ্ট আপোনাৰ অনুৰাগী আছে গোটেই ৰাজ্যজুৰি অনুৰাগী আছে দেশজুৰি অনুৰাগী আছে গতিকে সেই অনুৰাগীসকলক এই ক্ষণটোত আপুনি কি ক'ব বিচাৰিব কৃষ্ণ এইখনটোত যিসকলে ক্ৰীড়া দিৱসটো মনাইছে তেখেতসকলক এটাই মই অনুৰোধ কৰিম যাতে আমাৰ ক্ৰীড়া ক্ষেত্ৰটো আগবাঢ়ি যাওক আৰু প্ৰডাকশ্যন হওক প্ৰডাকশ্যনত অকণমান জোৰ দিয়ক তেখেতসকলে প্ৰডাকশ্যনৰ অবিহনেতো হেৰি নহয় এই খেলা ধূলাত তেওঁবিলাকে আগবঢ়াই প্ৰডাকশ্যনৰ চেষ্টাটো অলপ কৰিলে মই বেছি ভাল পাম যাতে আমাৰ ল'ৰা ছোৱালী বাঢ়ে আগলৈ যায় সেই নিচিনা অৰ্গেনাইজাৰসকলে সেইটো দায়িত্ব লওক আৰু আগবঢ়াই নিয়ক ধন্যবাদ যিসকল খেলুৱৈ বৰ্তমান অসমৰ পৰা আপুনি কোৱাৰ দৰে আপুনি বিভিন্ন সময়ত কৈ আহিছে যে খেলুৱৈ আচলতে গুৰুত্ব দিব লাগে খেলুৱৈসকলৰ যিসকল অনুশীলনৰ ওপৰত আৰু তেনেদৰে বহু খেলুৱৈ ওলাইছে যিসকল খেলুৱৈ আচলতে অলিম্পিকৰ দৰে আচলতে ক্ৰীড়াংগনো তেওঁলোকে অংশগ্ৰহণ কৰি ভাল ফলাফল আচলতে দেখুৱাবলৈ সক্ষম হৈছে গতিকে সেইসকল খেলুৱৈৰ প্ৰতি আপোনাৰ আজিৰ তাৰিখত আপোনাৰ কি উপদেশ থাকিব বা কি আশীৰ্বাদ থাকিব আপোনাৰ নহয় তেখেতসকলে সেইখিনি কৰিয়ে শেষ কৰিব নালাগে মোৰ মতে আমি যেনেকৈ আৰম্ভণিটো নেশ্যনেল চেম্পিয়ন হ'লোঁ নেশ্যনেল চেম্পিয়নৰ পিছত আমি আৰু আগবাঢ়িবলৈ চালোঁ এছিয়াৰ চেম্পিয়ন হ'লোঁ সেই নিচিনাকৈ তেওঁবিলাকে দুপে আগবাঢ়ি যাওক মনটো তেওঁবিলাকে নেশ্যনেল চেম্পিয়ন হ'লোঁ বুলি এৰি দিব নালাগে মনটো নেশ্যনেল চেম্পিয়ন হোৱাৰ পিছত আৰু মনটো বঢ়াবহে লাগে মোৰ মতে সেইবোৰ তেওঁবিলাকক সেইবোৰ উপদেশ দিব লাগে অৰ্গেনাইজাৰসকলে ধন্যবাদ এইবাৰ পেৰিছ অলিম্পিকত যিহেতু লাভলীনা বৰগোহাঁই গৈছিল তাই খুব ভাল খেলিছিলে হ'লেও কিন্তু সফলতাৰ শিখৰলৈ যাব নোৱাৰিলে আপুনি যিহেতু এজন জ্যেষ্ঠ আপুনি এই ক্ষেত্ৰত জড়িত এজন ব্যক্তি আপুনি ক্ৰীড়াবিদ হয় কি কাৰণ আচলতে কি কাৰণে তেখেতে যি লক্ষ্যত সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিলে বুলি আপুনি ভাবে মই ভাবোঁ বিলাকৰ যে ফাইটিং মই চাই অনুমান কৰিছোঁ তেওঁ প্ৰেক্টিছটো সম্পূৰ্ণ হোৱা নাই যিটো তাৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিছিলে সেইটো প্ৰেক্টিছ তেওঁ কিন্তু সম্পূৰ্ণ কৰি যোৱা নাই যেন মোৰ অনুমান হৈছে মই সেইটোকে কওঁ প্ৰেক্টিছ নাই কৰা ভালকৈ মই আপোনাক আৰু এটা কথা কওঁ আপুনি যেতিয়া 80 দশকত মোৰ যদি ভুল হোৱা নাই 80 দশকত আপুনি যেতিয়া আপুনি বিশ্ব অভিলেখ কৰিবলৈ সক্ষম হৈছিল সেই সময়ৰ যিটো পৰিৱেশ বৰ্তা আৰু আজিৰ যিটো পৰিৱেশ ক্ৰীড়া ক্ষেত্ৰখনৰ কথা কৈছোঁ আপুনি কোনো ধৰণৰ কাৰো চিফাৰিছ নোহোৱাকৈ কাৰো ধৰণৰ আপুনি সহায় নোলোৱাকৈ আপুনি সেই স্থানলৈ যাবলৈ সক্ষম হৈছিল সেই তেতিয়াৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত আপুনি কি পাৰ্থক্য দেখিবলৈ পাইছে ক্ৰীড়াৰ ক্ষেত্ৰখনৰ মই যদি কওঁ আপোনাক তেতিয়া দিনত কিন্তু এইবিলাকত একো নাছিলে কোনোবা এজন অৰ্গেনাইজাৰে কিবা এটা কৰিছে অলপকৈ আজিৰ দিনত যেনেকৈ ল'ৰা ছোৱালী গোটাই প্ৰেক্টিছ কৰ আমুক কৰ তামুক কৰ তেনেকুৱা আৰু তেতিয়া দিনত ভাল হেৰি নাছিলে কি বুলি কয় গ্ৰাউণ্ডেই নাই এতিয়া মই কৈছোঁ মই যিটো টাইমত মই খেলিছিলোঁ প্ৰত্যেক ষ্টেটে খেলিলোঁ কাৰণ তেতিয়া অসম নালাগে নৰ্থ ইষ্টে নেশ্যনেলত পাৰ্টিচিপেট নকৰে যেতিয়া মই মানে নেখেলাকৈ থাকিলেতো নহ'ব নহয় সেইকাৰণে চব ষ্টেটতে মই খেলোঁ ৰাজস্থান হয়তো ভাৰতৰ ৰেকৰ্ডো কৰিলোঁ আপুনি বেলেগ ৰাজ্য হৈ আপুনি প্ৰতিনিধিত্ব কৰি আপুনি খেলিছে সেই সময়ত বেলেগ ৰাজ্য হৈয়ে মই খেলি পেলাই ওলাই গ'লোঁ আচ্ছা মই কৰা নৰ্থ ইষ্টে এণ্ট্ৰি নলয় নেশ্যনেলত অসমকো ভাল হ'ব অসম নাহা নহয় তেতিয়া কি কাম অসম হৈ নহ'লে মই অসম হৈ খেলিবলৈ যিটো ভিতৰত হেৰি আছিলে ন সেইটো নাহে নাপালোঁ জীৱনত
আৰু এটা বৰ্তমান মই সুধোঁ আপোনাক মই লগ পালে কথাটো সুধোঁ যে আমাৰ ক্ৰীড়া ক্ষেত্ৰত আজি যেনেদৰে আচলতে আমাৰ প্ৰডাকশ্যন হ'ব লাগিছিলে আপুনি যেনেকৈ খেলুৱৈ জন্ম হ'ব লাগিছিলে খেলুৱৈ নাই হোৱা জন্ম তাৰ এটা অন্যতম কাৰণ আমি বৰ্তা আপুনিও কৈ আহিছে আমিও সেই কথাটো কৈ থাকোঁ যে এই ক্ৰীড়াৰ ক্ষেত্ৰখনত ৰাজনীতিকৰণ যিটো কৰা হয় ৰাজনীতিবিদৰ যিটো দপদপনি সেই কথাটো আপুনি পূৰ্বতো কৈছে আপুনি কি ক'ব আছিলে এই ক্ষেত্ৰত তাৰ এটা অন্যতম কাৰণ বুলি ভাবে নেকি যে খেলুৱৈ সৃষ্টি ৰাজনীতি সোমাবই নালাগে খেলত স্পৰ্টছ চাইডটোত ৰাজনীতি সোমাব নালাগে ৰাজনীতিবিদ বহুত আগবাঢ়িব নিয়া মানুহজনো ইয়াত সোমাব নালাগে মই ক'বলৈ গ'লে মানে যিজন অৰ্গেনাইজাৰে যিটো কাম কৰিবলৈ বিচাৰে ন সেইটো কৰক আৰু তেওঁবিলাকে মাজে মাজে কেম্প এতিয়া এই কেম্পটো কেতিয়া পাতিব লাগে অফ ছিজনত পাতিব লাগে ছিজনত কম্পিটিশ্যন হয় ছিজনত ট্ৰেইনিং নহয় কম্পিটিশ্যন হয় মাত্ৰ কম্পিটিশ্যন অফ ছিজনতে গোটেই ফিটনেছটো আৰু গোটেইখিনি কাম অফ ছিজনত কৰে এতিয়া আমাৰ অফ ছিজনত কোনো এটা একো কেম্প এটা লগোৱা নাপায় সেইটোহে যিবিলাক কমিটি বনায় সেই কমিটিবিলাকত আপুনি যদি চাওঁ আমি কালিও এখন আপোনাৰ কমিটি এখন ফৰ্ম কৰিছে আপুনি গম পাইছে চাগে সেই কমিটিবিলাকত খেলুৱৈৰ সংখ্যা কম থাকে তাত বিভিন্ন ৰাজনীতিবিদৰ অঙৈ মন্ত্ৰী বিধায়কৰ অঙৈ কিন্তু সেই যিবিলাক কমিটি সেই কমিটিবিলাকত যিবিলাক তালিকা সেই তালিকাবিলাকত আপুনি নাম দেখিবলৈ পোৱা যায় অতি এটা দুখৰ বিষয় কালি এটা এই ক্ষেত্ৰত আমাৰ বাতৰি সম্প্ৰচাৰ হৈছে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব তাত খেলুৱৈৰ স্থান নাপায় প্ৰাক্তন খেলুৱৈ প্ৰাক্তন অৰ্গেনাইজাৰে কমিটিখন হ'ব লাগে তাত ৰাজনীতি সোমাব নালাগে ৰাজনীতি আহিবই নালাগে তাৰে মই সেইটোকে ক'ম শেষত বৰ্তা আপোনাৰ যিহেতু স্বাস্থ্য সিমান ঠিক নহয় আমি তথাপি আশা কৰিছোঁ আপোনাৰ স্বাস্থ্য কি ক'ব শেষ আপোনাৰ অনুৰাগীসকলৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব এই শুভখন শেষৰ নহয় যি স্পৰ্টছত লাগি আছে তেওঁবিলাকে মানে আগ্ৰহেৰে বস্তুটো লওক আৰু প্ৰডাকশ্যন কৰক প্ৰডাকশ্যন কৰিলে আমাৰ চব কিছু হৈ যাব প্ৰডাকশ্যনত নাই বুলিহে এতিয়া হেৰি বনাই মই কৈছোঁ অফ ছিজনতে কেম্প লগাওক ছিজনত কেম্প লগাই লাভ নাই ছিজনত মানে কম্পিটিশ্যনো হয় অফ ছিজনত চব ট্ৰেইনিং কৰি পেলানি ফিটনেছ কৰি ছিজনৰ কাৰণে ৰেডি কৰে আমাৰ ইয়াত আকৌ ছিজনতহে প্ৰেক্টিছ কৰে এইটো প্ৰেক্টিছটো ছিজনত নহয় ছিজনৰ কম্পিটিশ্যন অকল অফ ছিজনতে কৰিব লাগিব চব অফ ছিজন ধন্যবাদ এয়া আছিল প্ৰবীণ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা আজি 87 সংখ্যক উপজাদিন আৰু প্ৰবীণ ক্ৰীড়াবিদগৰাকীয়ে বৰ্তমান ৰাজ্যৰ সাম্প্ৰতিক যি ক্ৰীড়া ক্ষেত্ৰখনৰ ক্ষেত্ৰত ভালেকেইটা তেওঁ গুৰুত্বপূৰ্ণ ইতিমধ্যে মন্তব্য কৰিছে লগতে শুভকামনা জনাইছে যিসকল খেলুৱৈ বৰ্তমান ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে খেল খেলি আছে গতিকে আমি ভাবিছোঁ সেই খেলুৱৈসকলে প্ৰবীণ ক্ৰীড়াবিদগৰাকীৰ যিখিনি কথাখিনি হৃদয়ংগম কৰিব আৰু পুনৰ ডিৱাই 365 তৰফৰ পৰা প্ৰবীণ ক্ৰীড়াবিদগৰাকীৰ এই উপজাদিনৰ শুভক্ষণত তেওঁলোকে আন্তৰিক শুভকামনা জনাইছোঁ সুস্বাস্থ্য অধিকাৰী আৰু দীৰ্ঘায়ু হওক তেওঁৰ জীৱন